শ্ৰদ্ধাৰ বান্ধৱীসকল, মই আজি এটা বিষয়বস্তু বৰ গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত এই ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু সকলোলৈ যাতে শ্বেয়াৰ কৰি দিয়ে যিসকলে অহাকালি আন্দোলনত যোগদান নকৰে, আৰু যিসকলে কৰিব বা কৰিবই। কথা হ'ল, আমাৰ চিটোৰ যিজন সম্পাদক তপন শৰ্মা ডাঙৰীয়াই ফেচবুক লাইভত এটা কথা কৈ আছে যে আমি অহাকালিৰ পৰা ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিম। গতিকে মই ভাবোঁ, যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 26 জানুৱাৰীৰ গণতন্ত্ৰ দিৱসত এটা কথা উল্লেখ কৰিছে যে তেওঁ ৰন্ধনকৰ্মী, আশাকৰ্মী, অংগনবাড়ী কৰ্মীসকলৰ আমি বিষয়টো গুৰুত্বপূৰ্ণভাৱে বিবেচনা কৰিম বা মাননী বৃদ্ধিৰ সন্দৰ্ভত তেওঁ আশাৰ এটা দিছে, আশাৰ সঞ্চাৰ এটা তেওঁ কথা কৈছে, আশা দেখুৱাইছে যে তেওঁ কিবা এটা সিদ্ধান্ত ল'ব। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কৈছে যে অংগনবাড়ী আশাকৰ্মী বা ৰন্ধনকৰ্মীসকলক এই বাজেটতে, অৰ্থাৎ ফেব্ৰুৱাৰী মাহত যিখন বাজেট আমাৰ হ'ব, সেই বাজেটখনত আমাক কিবা এটা ধৰিব। তেনেস্থলত মোৰ বোধেৰে ফেব্ৰুৱাৰী মাহ সমাগত, গতিকে এনেস্থলত আমি ধৰ্ণা কাৰ্যসূচী দিয়াটো মোৰ বোধেৰে অনুচিত। গতিকে মই বান্ধৱীসকলক কওঁ, মই ভিডিঅ'টো বেছি দীঘলাই নকওঁ, এইটোহে অনুৰোধ জনাইছোঁ যে এতিয়া আমি চৰকাৰৰ বিপক্ষে এই সমাগত সময়ত কিবা এটা আশাৰ ৰেঙনি দিছে, এই সমাগত সময়ত আমি ধৰ্ণা দিয়াটো অনুচিত বুলি মই ভাবোঁ। আপোনালোকে যদি সহযোগ কৰে তেতিয়া কমেণ্ট কৰি জনাব যে এই ধৰ্ণা কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিব লাগে নেলাগে। যিহেতু চৰকাৰৰ ঊৰ্ধত আমি যাব নোৱাৰোঁ, চৰকাৰে কিবা এটা আমাক আশা দিছে, সেই আশাটোলৈ আমি ধৈৰ্যৰে বাট চাম, অতদিন ধৈৰ্য ধৰিলোৱেই। আৰু চিটো কোন হয়? মোৰ বোধেৰে আমি অংগনবাড়ী কৰ্মী, আমাৰ এটা সুকীয়া পৰিচয় আছে, আমি অংগনবাড়ী সহায়িকা, আমাৰ এটা সুকীয়া পৰিচয় আছে। তেনেস্থলত আমি চিটো আণ্ডাৰত এই ধৰ্ণা কাৰ্যসূচী দিয়াটো একো ভিত্তিহীন, এইটো কোনো নহয়, মূল্য নাই, তাৰ মূল্য নাই। অত ধৰ্ণা কাৰ্যসূচী দিলে, চচলত দিলে, মাৰপিট খালে, কিবা লাভ হ'ল জানো? নহ'ল। ওলোটাই চৰকাৰে অংগনবাড়ী কৰ্মীখিনিক জগৰীয়া কৰিছে। গতিকে তেনেস্থলত এতিয়া যিহেতু বাজেটৰ সমাগত ফেব্ৰুৱাৰী মাহত হ'ব বুলি কৈছে তেখেতে, বা কেন্দ্ৰীয় চৰকাৰে কৈছে, ৰাজ্য চৰকাৰে কৈছে, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, অমিত শ্বাহ ডাঙৰীয়াই কৈছে। গতিকে এনেস্থলত এই আগন্তুক সময়ত আমি ধৰ্ণা দিয়াটো কিমান উচিত অনুচিত আপোনালোকে নিজে বিবেচনা কৰিব। মই ক'বলগীয়া এইখিনি ক'লোঁ। কথা হ'ল, মই লামডিং প্ৰজেক্টৰ হোজাই ডিষ্ট্ৰিক্টৰ, আৰু মোৰ হোজাই ডিষ্ট্ৰিক্টৰ সমূহ বান্ধৱীসকলক জনাওঁ যে এই আমি ধৰ্ণা কাৰ্যসূচীত আচলতে আমি অংশগ্ৰহণ নকৰা ভাল। আৰু অৰ্থাৎ কাইলৈ 29 তাৰিখে যিহেতু চেণ্টাৰবিলাক বন্ধ কৰিব লৈছে, কিন্তু আমি বন্ধ নকৰোঁ আৰু এই ধৰ্ণা কাৰ্যসূচীত আমি সমৰ্থন নজনাওঁ বুলি মই ভাবিছোঁ। আমি চৰকাৰক সন্মান জনাইছোঁ, চৰকাৰৰ তলতে আমি জনসাধাৰণ জীয়াই আছোঁ। গতিকে আমি কৰ্মী হিচাপে যে এই চৰকাৰৰ কথাখিনিনো কি হয়গৈ, ফলস্বৰূপে কি হয়গৈ, সেই আমি ফেব্ৰুৱাৰী মাহলৈকে ধৈৰ্য ধৰি বাট চাব লাগিব। আজি অত বছৰে ধৈৰ্য ধৰিছোঁৱে। গতিকে এই বিষয়বস্তুটো অলপ ধৈৰ্য সহকাৰে আমি বিবেচনা কৰিম। তাৰপিছত চৰকাৰে যদি আমি বিচৰাটো মতে একেবাৰে ন্যূনতম কিবা কৰি দিছে, তেতিয়া ধৰ্ণা কাৰ্যসূচী লোৱা বা কিবা লোৱাটো সেইটো বেলেগ কথা। গতিকে মই ভাবোঁ, আপোনালোকক মই অনুৰোধ জনাইছোঁ, যদি মোৰ ভিডিঅ'টো ভাল লাগে, আপোনালোকে আমাৰ অসমৰ গোটেই অংগনবাড়ী কৰ্মীসকললৈ যাতে বস্তুটো শ্বেয়াৰ কৰি দিয়ে, যাতে বস্তুটো আমি কাইলৈ গম পাওঁ যে কাইলৈ যিহেতু 29 তাৰিখ, গতিকে মই ৰাতিয়ে ভিডিঅ'টো বনাইছোঁ। বৰ কষ্টকৈ আপোনালোকে সমৰ্থন জনালে কমেণ্ট কৰি জনাব। আৰু মোৰ ক'বলগীয়া ইমানখিনিয়ে। গতিকে আমি কাৰ্যসূচীত অংশগ্ৰহণ কৰিম নে নকৰিম? মোৰ বোধেৰে নকৰাই ভাল। নমস্কাৰ।